সময় সন্ধিয়া। পৰিয়ালৰ আটাইকেইজন সদস্যই হাঁহি আনন্দেৰে সন্ধিয়াৰ চাহ কাপৰ আমেজ লৈ আছিল। সকলো ঠিকেই আছিল, কিন্তু হঠাৎ কোনোবাই কলিং বেলটো কেইবাবাৰো বজালে। সৰু পুত্ৰ অনুপমে চাহ খোৱাৰ পৰা উঠি দুৱাৰখন খুলিবলৈ গ'ল। দুৱাৰখন খুলিয়েই অনুপমে তাৰ সন্মুখত থিয় হৈ থকা ব্যক্তিগৰাকীক দেখি আচৰিত হৈ পৰিল। এগৰাকী মহিলা, শৰীৰত ভাগৰ, চকুত অনুতপ্ততাৰ চকু পানী, যেন এক ডাঙৰ অপৰাধে তেওঁৰ বুকুখন হেঁচা মাৰি ধৰিছে। মহিলাগৰাকীয়ে অনুপমক দেখিয়েই লগে লগে আঁঠুলৈ কান্দিবলৈ ধৰিলে। তেওঁৰ ডিঙিৰ পৰা কেৱল উচুপনিৰ শব্দ নিগৰিত হৈছিল। অনুপম, মোক মাফ কৰি দিয়া, মোক ক্ষমা কৰি দিয়া, মই বহুত ডাঙৰ ভুল কৰিলোঁ, প্লিজ অনুপম। অনুপমে লগে লগে দুখোজ পিছুৱাই গ'ল আৰু গধুৰ মাতেৰে ক'লে, তুমি যি ভুল কৰিছা তাৰ কোনো ক্ষমা নাই, তাক ক্ষমা কৰা সম্ভৱেই নহয়। মহিলাগৰাকী কেৱল কান্দিয়েই থাকিল, কিন্তু অনুপম বিচলিত হোৱা নাছিল। প্ৰকৃততে এই মহিলাগৰাকী কোন আছিল, যিয়ে অনুপমৰ ভৰিত ধৰি ক্ষমা খুজিবলৈ আহিছিল? আৰু তেওঁ এনেকুৱা কি কাম কৰিছিল যাৰ বাবে অনুপমে তেওঁক ক্ষমা কৰিব বিচৰা নাছিল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব আৰু ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এখন গাঁৱত এটা অতি সাধাৰণ পৰিয়াল আছিল। সাধাৰণ আছিল যদিও পৰিয়ালটো সুখত আছিল। পৰিয়ালটোত পিতৃ মাতৃ আৰু তেওঁলোকৰ দুজন ল'ৰা সন্তান আছিল। ডাঙৰ পুত্ৰ বৰুণ আৰু সৰু পুত্ৰ অনুপম। বৰুণৰ বিয়াও হৈছিল আৰু তাৰ সন্তানো আছে, আৰু সি এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰে। আনফালে সৰু পুত্ৰ অনুপম, যি এতিয়া বিবাহৰো যোগ্য হৈ উঠিছিল, সি অটো চলায় আৰু ঘৰৰ খেতি বাতিও চম্ভালে। সিও BA পাছ। এটা সময়ত সি চাকৰিৰ বাবে পৰীক্ষা দিছিল আৰু সি পাছো কৰিছিল, কিন্তু 5 লাখ টকা দিব নোৱাৰা বাবে সি চাকৰিটো নাপালে। তেতিয়াই সি সিদ্ধান্ত ল'লে যে সি 5 লাখ টকা দি চাকৰি লোৱাতকৈ অটো চলাই ভাত খাব। মাক দেউতাকে তাৰ বিয়াৰ চিন্তা কৰিছিল। বিয়াৰ কথা ওলোৱাৰ পিছতেই মাক দেউতাকে অনুপমৰ বাবে এজনী ছোৱালী চালে, যাৰ নাম আছিল শেৱালী। শেৱালীৰ লগত অনুপমৰ আগৰে পৰাই চা চিনাকি আছিল, কিন্তু মাক দেউতাকে কথাটো গম পোৱা নাছিল। শেৱালীও পঢ়া শুনা কৰা ছোৱালী আৰু বিয়াৰ পিছতো তাই পঢ়া শুনা চলাই যাব বিচাৰিছিল। এই চৰ্তটো মানি অনুপমৰ মাক দেউতাকে একো আপত্তি কৰা নাছিল। তেওঁলোকে শিক্ষাৰ মূল বুজি পায়। মাক দেউতাকৰ মুখত শেৱালীৰ কথা শুনি অনুপমেও বিয়াৰ বাবে সন্মতি দিছিল। ঘৰৰ পৰা এদিন বিয়াৰ দিন ঠিক কৰা হ'ল। সকলো নিয়ম নীতি সম্পন্ন কৰি অনুপম আৰু শেৱালীৰ বিবাহ হ'ল। এতিয়া শেৱালী অনুপমৰ ঘৰত। আৰম্ভণিতে সকলো ঠিকেই আছিল। শেৱালীয়ে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন পাইছিল। অনুপমৰ পৰিয়ালৰ সকলোৱে শেৱালীৰ বাবে সময় উলিয়াই তাইক পঢ়িবলৈ পঠিয়াইছিল। পৰিয়ালটো সুখত আছিল। ঘৰৰ উপাৰ্জনো ঠিকেই আছিল যে আৰামত চলিব পাৰিছিল। সময় যোৱাৰ লগে লগে অনুপম আৰু শেৱালীৰ মাজত মৰমৰ বান্ধোন আৰু বেছি মজবুত হৈ পৰিল। পৰিয়ালৰ আন সদস্যও অনুপম আৰু শেৱালীৰ সুখত সুখী আছিল। যেতিয়াই ৰাতি দুয়ো কথা পাতিছিল, তেতিয়া ভৱিষ্যতৰ পৰিকল্পনা কৰিছিল। শেৱালীয়ে যদি কোনো চৰকাৰী চাকৰি পায়, তেন্তে ঘৰখনৰ আৰ্থিক স্থিতি আৰু বেছি ভাল হৈ পৰিব। এয়াই তেওঁলোকৰ সপোন আছিল। তাৰ পিছত এদিন যিটো চাকৰিৰ বাবে শেৱালীয়ে পৰীক্ষা দিছিল, তাৰ ৰিজাল্ট ওলাল। কিন্তু মাত্ৰ কেইটামান নম্বৰৰ বাবে শেৱালী পৰীক্ষাটোত সফল হ'ব নোৱাৰিলে। শেৱালীয়ে বেংকত PO অৰ্থাৎ এগৰাকী বেংক অফিচাৰৰ বাবে পৰীক্ষা দিছিল। এই বিফলতাৰ বাবে শেৱালী ভাগি পৰিল, কিন্তু অনুপমে তাইক সাহস দি থাকিল। চিন্তা নকৰিবা শেৱালী, এয়া তোমাৰ বিফলতা নহয়, এয়া তোমাৰ অভিজ্ঞতাহে। ইয়াৰ পিছৰ বাৰত তুমি নিশ্চয় সফল হ'বা। কিন্তু দ্বিতীয়বাৰো শেৱালী বিফল হ'ল। এইবাৰ তাই আৰু বেছি ভাগি পৰিল আৰু এনে পৰীক্ষা নিদিওঁ বুলি সিদ্ধান্ত ল'লে। কিন্তু তেতিয়াও অনুপমে তাইক সাহস দিলে আৰু ক'লে, শেৱালী, তুমি এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব? সপোন এনেই অতি সহজে পূৰণ নহয়। তাৰ বাবে কষ্ট হ'বই আৰু কৰিবই লাগিব। তুমি তৃতীয়বাৰৰ বাবে চেষ্টা কৰা। মই কৈছোঁ, এইবাৰ তুমি সফল হ'বাই। অনুপমৰ সাহস আৰু শেৱালীৰ ধৈৰ্যই সফলতা কঢ়িয়াই আনিলে। শেৱালীয়ে পৰীক্ষাটোত পাছ কৰিলে। তেতিয়া তাই গম পালে যে এজন এজেণ্ট আছে,
যিয়ে পইচা লৈ চাকৰিটো পাৰ্মানেণ্ট অৰ্থাৎ স্থায়ী কৰি দিয়াত সহায় কৰে। শেৱালীয়ে অনুপমক কথাটো জনালে আৰু ক'লে প্ৰায় 10 লাখমান টকা লাগিব। তেতিয়া অনুপমে ক'লে, শেৱালী, মইনো ইমান পইচা ক'ৰ পৰা যোগাৰ কৰিম? আৰু ময়ো এনেকৈ চাকৰিৰ বাবে পইচা দিয়াত সন্তুষ্ট নহয়, কাৰণ মোৰ কথাটো তুমি গম পাইছাই। তেতিয়া শেৱালীয়ে ক'লে, কিন্তু অনুপম, চৰকাৰী চাকৰি এটা হ'লে আমাৰেই জানো ভাল নহ'ব? তুমি মা দেউতাৰ লগত কথাটো পাতাচোন। শেৱালীৰ কথামতে অনুপমে ঘৰত মাক দেউতাকৰ লগত কথা পাতিলে, কিন্তু ঘৰৰ সকলোৱে একেমুখে এয়াই ক'লে যে ইমান পইচা পাতি আমি ক'ৰ পৰা দিম। অনুপমে তাৰ ভাল বন্ধুৰ লগতো কথা পাতিলে। তেতিয়া এজন বন্ধুৱে ক'লে, ভাই অনুপম, এটা কাম কৰ, ঘৰৰ যদি কিবা মাটি সম্পত্তি আছে তেন্তে বেচি দে। ডাঙৰ ডাঙৰ মানুহেও কৈ থৈ গৈছে যে বিপদৰ সময়ত এই মাটি সম্পত্তিয়ে হেনো কামত আহে, সহায় কৰে। বন্ধুৰ কথা শুনি অনুপমে ঘৰত কথাটো উলিয়ালে। মাক দেউতাকে কথাটো শুনি খং কৰিলে আৰু ক'লে, এয়া পৈতৃক সম্পত্তি, এয়া বিক্ৰী কৰা সম্ভৱ নহয়। দেউতাক শান্ত হোৱাত অনুপমে পুনৰ দেউতাকক বুজাই ক'লে, চোৱা দেউতা, শেৱালীয়ে যেতিয়া চাকৰিটো পাব তেতিয়া আমি ইয়াতকৈও ভাল মাটি কিনিব পাৰিম। অনুপমে শেৱালীৰ কাৰণে দেউতাকৰ লগতো তৰ্কযুদ্ধত লিপ্ত হ'ল। শেষত দেউতাকে অনুপমৰ সিদ্ধান্তত সন্মতি দিলে। দেউতাকে দুয়ো পুত্ৰ বৰুণ আৰু অনুপমৰ মাজত পৈতৃক সম্পত্তি ভগাই দিলে। সেইদিনা বৰুণে বহুত কান্দিছিল, কাৰণ সি কেতিয়াও সম্পত্তিৰ ভাগ বতৰা হোৱাটো বিচৰা নাছিল। কিন্তু এতিয়া কিবা এটা কৰাৰো উপায় নাছিল, কাৰণ অনুপমে নিজৰ ভাগৰ মাটি সম্পত্তি বিক্ৰী কৰি বেলেগে থাকিবলৈ ল'লে আৰু পত্নী শেৱালীৰ চাকৰিটোৰ বাবে সকলো পইচা দি দিলে। অৱশেষত শেৱালীয়ে এটা চৰকাৰী বেংকত চাকৰি পালে। অনুপম আৰু শেৱালীৰ জীৱনলৈ সুখ আহিল। কিন্তু লাহে লাহে পৰিস্থিতি সলনি হ'বলৈ ধৰিলে। শেৱালীয়ে সদায় ডিউটিলৈ যায় আৰু অনুপমে অটো চলায়। প্ৰথমে সকলো ঠিকেই আছিল, কিন্তু লাহে লাহে শেৱালীৰ সহকৰ্মী কেইজনীমানে সদায় শেৱালীৰ কাণত কিছুমান কথা সুমুৱাবলৈ ধৰিলে। চোৱা শেৱালী, তুমি হ'লা এগৰাকী চৰকাৰী কৰ্মচাৰী, তোমাৰ উপাৰ্জনো ভাল। আনফালে তোমাৰ হাজবেণ্ড এজন সাধাৰণ অটো চালক, আৰু তেওঁ দিনটো অটো চলাই কিমাননো উপাৰ্জন কৰে? ক'বলৈ গ'লে তোমাৰ পতি ঘৰত বহি তোমাৰ উপাৰ্জনত খাই আছে বুলিয়েই ক'ব পাৰি। এনেকুৱা সম্বন্ধৰ কি মূল্য? আৰম্ভণিতে শেৱালীয়ে এই কথাবোৰ আওকাণ কৰিছিল, কিন্তু কি কৰিব, সদায় যেতিয়া একেবোৰ কথাকে শুনা যায় তেতিয়া মনটো সেইফালেই ঢাল খায়। শেৱালীৰ লগতো তেনেকুৱাই হ'ল। তাইও চিন্তা কৰিবলৈ ধৰিলে যে হয়তো মইহে বেছিকৈ উপাৰ্জন কৰোঁ, তেওঁনো অটোখন চলাই কিমান পইচা পায়, মোৰ উপাৰ্জনৰ ওপৰতেই খাই আছে বুলি ক'ব পাৰি। মইতো এজনী পঢ়া শুনা কৰা ছোৱালী আছিলোঁ, কিয়নো মই এজন অটো চালকৰ লগত বিয়াত বহিলোঁ? মই অনুপমতকৈ ভাল উপাৰ্জন কৰা ল'ৰা পালোহেঁতেন। মই বৰ ভুল কৰিলোঁ। এইবোৰ কথাৰ বাবে এতিয়া শেৱালীয়ে অনুপমৰ লগত কিছুমান আচৰিত ধৰণৰ কথা পাতিবলৈ আৰম্ভ কৰিলে, যিবোৰ কথা অনুপমে আগতে কেতিয়াও শেৱালীৰ মুখত শুনা নাছিল। অনুপমে লাহে লাহে কথাবোৰ গম পাইছিল। শেৱালী, তুমি আজি কিছুদিনৰ পৰা বৰ বেলেগ ধৰণে কথাবোৰ কোৱা কৰিছা। তোমাৰ ব্যৱহাৰ সলনি হৈছে শেৱালী। তুমি কিবা যদি সমস্যাত পৰিছা তেন্তে মোক কোৱা। শেৱালীয়ে প্ৰথমে নাই নাই বুলিয়েই কৈ থাকিল, কিন্তু অনুপমে বাৰে বাৰে সোধাত এদিন শেৱালী অনুপমৰ ওপৰত চিঞৰি উঠিল, হয়, মই সমস্যাত আছোঁ, আৰু মোৰ সমস্যাৰ কাৰণ তুমি, কাৰণ তুমি এজন অটো ড্ৰাইভাৰহে, মানে নিবনুৱা বুলিয়েই ক'ব পাৰি। মই আৰু এই সম্বন্ধত বান্ধ খাই থাকিব নিবিচাৰোঁ। মই ইয়াৰ পৰা মুক্তি বিচাৰিছোঁ। শেৱালীৰ মুখত এনে কথা শুনি অনুপমৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। শেৱালীয়ে কেনেকৈ এনে কথা ক'ব পাৰিছে, যাৰ বাবে মই মোৰ দেউতাৰ লগত কাজিয়া কৰি মোৰ ভাগৰ মাটি সম্পত্তি বিক্ৰী কৰিলোঁ। দিনৰ দিনটো ৰ'দে বতাহে অটোখন চলাই উপাৰ্জন কৰোঁ। আজি তাইয়েই মোক নিবনুৱা বুলি কৈছে। শেৱালী, তুমি এনেকৈ কিয় ভাবিছা যে তোমাৰ প্ৰতি নিবনুৱা? মই আৰু কষ্ট কৰিম। মই দিন ৰাতি এক কৰি অটো চলাম। লাগিলে মই আৰু অন্য কামো কৰিম, কিন্তু তুমি এনে কথা আৰু কেতিয়াও নাভাবিবা। অনুপমে শেৱালীক বুজাবলৈ যথেষ্ট চেষ্টা কৰিলে, কিন্তু শেৱালী এতিয়া আৰু আগৰ শেৱালী হৈ থকা নাই। তাই সলনি হৈছে। শেৱালীয়ে অনুপমৰ বুজনি মানি নলৈ তাৰ লগত কাজিয়া কৰি নিজৰ ঘৰলৈ গুচি গ'ল। ঘৰত উপস্থিত হোৱাত শেৱালীৰ মাক দেউতাকেও তাইক বহু বুজালে, মাজনী,
তুমি এয়া কি কাম কৰিছা? তোমাৰ কাৰণেতো অনুপমে ঘৰ মাটি সকলো বিক্ৰী কৰিলে, দিন ৰাতি কষ্ট কৰি অটো চলাই, আৰু তুমি তাক এৰিবলৈ ওলাইছা। মই আৰম্ভণিতেই কৈছিলোঁ যে ল'ৰাজনে কিন্তু অটো চলায়, কিন্তু তেতিয়া তুমি মোৰ কথা নুশুনিলা। আৰু এতিয়া শেৱালি, অনুপম ল'ৰাজন বহুত ভাল, কিন্তু শেৱালিয়ে নিজৰ মাক দেউতাকৰ কথাও নুশুনিলে, নামানিলে, আনকি মাক দেউতাকৰ লগত কাজিয়াও কৰিলে। তাৰপিছত তাই এটা ভাড়া ঘৰ লৈ তাত থাকিবলৈ ল'লে। এদিন কোৰ্টত গৈ অনুপমৰ লগত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিলে। যিদিনা ডিভোৰ্চৰ পেপাৰ অনুপমৰ হাতত পৰিল, সেইদিনা তাৰ আত্মা কঁপি উঠিল। যিজনী শেৱালিক সি প্ৰাণ মন ভৰি ভাল পাইছিল, সেইজনী শেৱালিয়ে তাক এনেকৈ এৰি থৈ যাব বুলি সি কেতিয়াও ভবা নাছিল। তথাপি মনত এটা আশা লৈ অনুপমে শেৱালিক শেষবাৰৰ বাবে বুজাবলৈ চেষ্টা কৰিলে, শেৱালি, তুমি প্লিজ এনেকুৱা নকৰিবা। মই অটো চলোৱা বাদ দি নিশ্চয় চাকৰি এটা কৰিম, আৰু মোৰ বিশ্বাস আছে যে মই ভাল চাকৰি এটা পাম। অনুপমৰ বুজনিৰ একো কথাই শেৱালিৰ কাণত নোসোমাল। তাই খঙতে ক'লে, অনুপম, মই এতিয়া এক মুহূৰ্তও তোমাৰ লগত কটাব নিবিচাৰোঁ। যিজনী ছোৱালীৰ বাবে অনুপমে নিজৰ ঘৰ পৰিয়াল ত্যাগ কৰিলে, আনকি ঘৰ মাটি বিক্ৰী কৰি তাইক চাকৰি পোৱাত সহায় কৰিলে, সেইজনী ছোৱালী শেৱালি অনুপমৰ জীৱনৰ পৰা এইদৰেই আঁতৰি গ'ল। অনুপম এতিয়া তাৰ ঘৰত অকলে, আৰু শেৱালিও ভাড়া ঘৰত অকলে। অনুপমৰ মাক দেউতাকে তাৰ ব্যৱহাৰত পৰিৱৰ্তন দেখিলে। এদিন অনুপমৰ ককায়েক বৰুণে গম পালে যে অনুপমে মদ খাই ৰাস্তাত পৰি আছে। এই কথা শুনি বৰুণৰ বৰ বেয়া লাগিল। সি তাৰ ভায়েকৰ এনে অৱস্থা সহ্য কৰিব নোৱাৰিলে, আৰু মাক দেউতাকে তাক কি ক'ব এইবোৰ কথা চিন্তা নকৰি ৰাস্তাৰ পৰা ঘৰলৈ লৈ আহিল। মাক দেউতাকেও বৰুণৰ সিদ্ধান্তত অসন্মত নহ'ল, কাৰণ তেওঁলোকে অনুপমৰ অৱস্থাটো দেখিছিল। পিছদিনা যেতিয়া জ্ঞান ঘূৰি আহিল, তেতিয়া অনুপমে দেখিলে যে সি তাৰ ককায়েক বৰুণৰ ঘৰত আছে। সি সকলো গম পালে যে ককায়েকে তাক ৰাস্তাৰ পৰা উঠাই আনিছে। সি মনে মনে তাৰ পৰা নিজৰ ঘৰলৈ বুলি খোজ ল'লে। সেই সময়তে দেউতাক তাৰ সন্মুখত উপস্থিত হ'ল। তই এতিয়া এনে কামো কৰিব পৰা হলি? দেউতাকৰ কথাত খঙো আছিল, দুখো আছিল। আমাৰ সন্মান তই ধূলিসাৎ কৰিলি। গাঁৱৰ মানুহে এতিয়া ক'বলৈ আৰম্ভ কৰিছে যে আমাৰ ল'ৰা মদাহী। দেউতাকৰ কথা শুনি অনুপম মনে মনে থাকিল, আৰু চকু পানী নিগৰিবলৈ ধৰিলে। দেউতাকো এক মুহূৰ্তৰ বাবে নিস্তব্ধ হৈ পৰিল। অনুপমে দেউতাকৰ ভৰি দুখনত সাৱটি ধৰি কান্দি কান্দি ক'বলৈ ধৰিলে, দেউতা, আজি তুমি মোক যি শাস্তি দিয়া মই মূৰ পাতি ল'বলৈ সাজু। তুমি মোক বহুত বুজাইছিলা, কিন্তু মই পত্নীমোহত অন্ধ হৈ পৰিছিলোঁ। মই নিজৰে ঘৰখনক পৰিত্যাগ কৰিলোঁ, কিন্তু শেষত মোৰ পৰিয়ালে মোৰ নিজৰ ওলাল, আৰু যাৰ বাবে মই সকলো ত্যাগ কৰিলোঁ সেইজনীয়ে মোক প্ৰবঞ্চনা কৰিলে। অনুপম আৰু দেউতাকৰ কথা শুনি মাকো ৰৈ থাকিব নোৱাৰিলে। দৌৰি আহি নিজৰ পুত্ৰক সাৱটি ধৰিলে, শুন, শান্ত হ, যি হৈ গ'ল হৈ গ'ল, সকলো পাহৰি যা, কিন্তু এইদৰে নিজৰ জীৱনটো ধ্বংস নকৰিবি। আমি তোৰ লগত আছোঁ। ককায়েক বৰুণেও অনুপমৰ ওচৰলৈ আহি তাক সাৱটি ধৰিলে, আৰু আটাইকেইজন মিলি এটা ডাঙৰ সিদ্ধান্ত ল'লে। সম্পত্তিৰ ভাগ বতৰা কৰাৰ সময়ত চোতালৰ মাজতে দেউতাকে যিখন ৱাল দিছিল সেইখন ভাঙি পেলালে। পৰিয়ালটো আকৌ আগৰ দৰেই হৈ পৰিল। অনুপমে লাহে লাহে আকৌ নিজৰ কামত ধৰিলে। ককায়েক আৰু দেউতাকে মিলি অনুপমক কাপোৰৰ ব্যৱসায়ত লগালে। ব্যৱসায়ৰ মাজতে অনুপমে মাজে মাজে অটো চলায়। অনুপম এতিয়া কাপোৰৰ এজন ভাল ব্যৱসায়ী, কিন্তু অনুপমে তেতিয়াও শেৱালিয়ে কৰা প্ৰবঞ্চনাৰ কথা পাহৰিব পৰা নাছিল। সি যিকোনো প্ৰকাৰে শেৱালিৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিল। এদিন সি সেই বন্ধুজনক লগ পালে, যিজন বন্ধুৱে তাক শেৱালিৰ চাকৰিৰ বাবে মাটি সম্পত্তি বিক্ৰী কৰাৰ কথা কৈছিল। সি বন্ধুজনক তাৰ দুখৰ সকলো কথা বিৱৰি ক'লে। তেতিয়া বন্ধুজনে আচৰিত হৈ ক'লে, শেৱালিয়ে তোৰ লগত এনেকুৱা কৰিছে? আজি মোৰ নিজৰেই বেয়া লাগিছে। তেতিয়া ময়েই তোক মাটি বিক্ৰী কৰিবলৈ পৰামৰ্শ দিছিলোঁ। তেতিয়া অনুপমে ক'লে, তই যি কৈছিলি বন্ধু ঠিকেই কৈছিলি। সেইমতে পইচা দি তাই চাকৰিটোতো পালে, তাৰ পিছতহে তাই মোক ঠগিছে। এতিয়া মই ইয়াৰ প্ৰতিশোধ ল'ব বিচাৰোঁ। তেতিয়া বন্ধুজনে ক'লে, চা বন্ধু, প্ৰতিশোধ তই ল'ব নালাগে। তাই ইয়াৰ ফল নিজে নিজেই ভোগ কৰিব, আৰু চাবি এদিন তাই তোৰ ওচৰলৈ আহিবই লাগিব। কাৰণ তোৰ কথা মই জানো,
তই কিমান কষ্ট কৰি তাইক চাকৰিটো পোৱাত সহায় কৰিছ। মাত্ৰ অলপ ধৈৰ্য ধৰ, ভগৱানে সকলো চাই আছে। বন্ধুজনৰ কথা মতে অনুপমে প্ৰতিশোধৰ মনোভাৱ ত্যাগ কৰিলে। দিন যোৱাৰ লগে লগে অনুপমৰ মনৰ পৰা শেৱালিৰ স্মৃতি লাহে লাহে মচ খাবলৈ ধৰিলে। কিন্তু এদিন বন্ধুজনে অনুপমক ফোন কৰি ক'লে, তই খবৰ এটা পাইছনে? কি খবৰনো? অনুপমে সুধিলে। তেতিয়া বন্ধুজনে এক প্ৰকাৰ উৎসাহিত হৈ ক'লে, পইচা পাতি লৈ চাকৰি দিয়া এজেণ্টজনক পুলিচে আজি কেইদিনমান আগতে হাতেলোতে এৰেষ্ট কৰিছে। তাক এৰেষ্ট কৰিলেনো কি হ'ব? চাই থাক, পুলিচৰ জেৰাত সি সকলো কৈ দিবলৈ বাধ্য হৈ পৰিব। কাৰ কাৰ পৰা পইচা লৈছে, কোনে কোনে পইচা দিছে। আৰু মোৰ মতে তোৰ পত্নী শেৱালিৰো নাম নিশ্চয় ওলাব। কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব? অনুপমে সোধাত বন্ধুজনে ক'লে, কোনোবাই হাইকোৰ্ট কৰিছে, মানে ভাল নম্বৰ পাই পাছ কৰাৰ পিছতো চাকৰি নাপালে সেইবাবে, আৰু এজেণ্টজনৰ ওপৰতো সন্দেহ কৰিছে। বন্ধুজনৰ কথা যেন সঁচা প্ৰমাণিত হ'ল। পইচা দি চাকৰি লোৱা ভিডিঅ', কল ৰেকৰ্ডিং আদি ওলাই পৰিল, আৰু তাত শেৱালিৰ নামো সাঙুৰ খালে। কিছুদিনৰ ভিতৰত শেৱালিৰো চাকৰিটো গ'ল। অৰ্থাৎ শেৱালিও এতিয়া এগৰাকী নিবনুৱা যুৱতী। তথাপি শেৱালিৰ অহংকাৰ যেন তেতিয়াও কমা নাছিল। মইতো পঢ়া শুনা কৰা ছোৱালী, গতিকে মই এটা ভাল প্ৰাইভেট চাকৰি কৰিব পাৰিম। মই কাৰো ওচৰত হাত নাপাতোঁ। কিন্তু শেৱালিয়ে ঘোচ দি চাকৰি লোৱা কথাটোৰ বাবেই তাই কোনো প্ৰাইভেট চাকৰিও কৰিব নোৱাৰিলে। সন্ধিয়াৰ সময় আছিল। অনুপমে মাক দেউতাক ককায়েক বৌয়েকৰ লগত মিলি সন্ধিয়াৰ চাহকাপৰ আমেজ লৈ আছিল। অনুপমৰ চকুত এক অব্যক্ত সন্তুষ্টি আছিল। সি তাৰ মাক দেউতাকক ক'লে, মা, দেউতা, যাক লৈ শেৱালিয়ে অহংকাৰ কৰিছিল আজি সেয়া তাইৰ ওচৰত নাই। এতিয়া তাই নিজৰ আচল স্থিতিত আহি পৰিছে। আজি মই বৰ সুখ অনুভৱ কৰিছোঁ। তেতিয়া অনুপমৰ দেউতাকে এক গভীৰ উশাহ লৈ ক'লে, অনুপম, তেনেকৈ ভাবিবলৈ নাপায়। কাৰণ বেয়া কৰ্মৰ শাস্তি দিয়াৰ দায়িত্ব আমাৰ নহয়, ভগৱানৰহে। এতিয়া তই মাত্ৰ তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আগবাঢ়ি যা। দেউতাকৰ কথা শুনি অনুপমে মূৰ জোকাৰিলে। সেই সময়তে টিং টংকৈ কেইবাবাৰো কলিং বেলটো বাজি উঠিল। সকলোৱে দুৱাৰৰ ফালে চালে। অনুপমে চাহ খোৱাৰ পৰা উঠি আহি দুৱাৰখন খুলিলে। দুৱাৰখন খুলিয়েই সি অবাক হৈ পৰিল, কাৰণ তাৰ সন্মুখত আছিল এগৰাকী মহিলা, আৰু সেইগৰাকী মহিলা আছিল শেৱালি, যিজনী শেৱালিয়ে এদিন নিজৰ অহংকাৰৰ বাবে এই ঘৰখন এৰি গুচি গৈছিল। কিন্তু আজি তাইৰ যিটো অৱস্থা, সেইটো দেখি কোনেও চিনিবই নোৱাৰিব। চেহেৰাত ভাগৰ আৰু মুখত চিন্তা আৰু অনুতপ্ততাৰ স্পষ্ট চিন। শেৱালিক দেখি অনুপমৰ খঙে চুলি ৰাগ পালে আৰু ক'লে, ইয়াৰ পৰা যোৱা, কিয় আহিছা ইয়ালৈ? এই বুলি কৈ অনুপম যাবলৈ ওলাওঁতেই শেৱালিয়ে কান্দি কান্দি অনুপমৰ ভৰিত ধৰিলে। অনুপম, প্লিজ আঁতৰি নাযাবা, মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰিছোঁ। মোক এইখন ঘৰতে থাকিবলৈ দিয়া। লাগিলে মোক চাকৰিনী কৰিয়েই ৰাখা। অনুপমৰ আৰু খং উঠিল। এইখন ঘৰত থাকিম বুলি ক'বলৈ তোমাৰ কোনো অধিকাৰ নাই। সেই সময়তে অনুপমৰ মাক দেউতাক আৰু ককায়েক বৌয়েক দুৱাৰ মুখলৈ আহিল। শেৱালি, তুমিতো আমাৰ ঘৰখনৰ লগত সম্পৰ্ক একেবাৰে শেষ কৰি গৈছিলা। এতিয়ানো ইয়াত আৰু কি বিচাৰিছা? অনুপমৰ মাকৰ কথা শুনি শেৱালিয়ে কপা কপা মাতেৰে ক'লে, মা, দেউতা, মই জানো মই যি অপৰাধ কৰিছোঁ সেই অপৰাধৰ কোনো ক্ষমা নাই। মই যিদিনা এই ঘৰখনৰ পৰা ওলাই গৈছিলোঁ, সেইদিনা মই যি সিদ্ধান্ত লৈছিলোঁ মই সেয়াই শুদ্ধ বুলি ভাবিছিলোঁ। কিন্তু মই ভুল আছিলোঁ। যিটো চাকৰিৰ বাবে মই মোৰ স্বামীক এৰিছিলোঁ, আজি সেই চাকৰিও মোৰ লগত নাই। এতিয়া মোৰ মা দেউতায়ো মোক আঁকোৱালি ল'বলৈ অস্বীকাৰ কৰিছে। এতিয়া মই সম্পূৰ্ণ অকলশৰীয়া মা। আজি 3 দিনৰ পৰা মই একো খোৱা নাই। এতিয়া মোৰ কোনো আশ্ৰয়ো নাই। আজি যদি আপোনালোকে মোক আশ্ৰয় নিদিয়ে, তেন্তে মই নিজকে শেষ কৰাৰ বাহিৰে মোৰ কোনো উপায় নাথাকিব। শেৱালিৰ কথা শুনি অনুপমৰ মাক দেউতাকৰ চকু সেমেকি উঠিল। এবাৰ অনুপমলৈ চালে, এবাৰ শেৱালিলৈ চালে। কিছু সময়ৰ বাবে নিস্তব্ধতাই বিৰাজ কৰিলে। তাৰ পিছত অনুপমৰ মাকে তাৰ কান্ধত হাত থৈ ক'লে, শুন, ভুল সকলোৱে কৰে। শেৱালিক ক্ষমা কৰি দে। অনুপমে খঙতে ক'লে, নাই মা, শেৱালিয়ে মোৰ লগত প্ৰবঞ্চনা কৰিছে। মই এজন অটো ড্ৰাইভাৰ বুলি মোৰ কামক তাই অপমান কৰিছে। গতিকে তাই এইখন ঘৰত আৰু সোমাব নোৱাৰে।
তেতিয়া অনুপমৰ দেউতাকে ক'লে, অনুপম, জীৱনটো প্ৰতিশোধেৰে কেতিয়াও নচলে, ক্ষমাৰেহে চলে। যদি আজি তই শেৱালিক ক্ষমা কৰিব নোৱাৰ, তেন্তে তই নিজকো কেতিয়াও ক্ষমা কৰিব নোৱাৰিবি। অনুপমে নিজৰ ভিতৰৰ যুঁজখনৰ লগতে যুঁজি থাকিল। অলপ সময় পিছত সি ক'লে, ঠিক আছে, তোমালোকে কৈছা যেতিয়া তাই থাকক, কিন্তু মোৰ জীৱনত স্থান লোৱাৰ আশা যাতে তাই কেতিয়াও নকৰে। শেৱালিয়ে কান্দি কান্দিয়েই ভিতৰলৈ সোমাল। তাই জানিছিল যে তাই যি কাম কৰিছে তাৰ শাস্তি তাই পাবই। লাহে লাহে সময় পাৰ হ'ল। শেৱালিয়ে ঘৰৰ সকলো কাম কাজ নিজৰ হাতত ল'লে। আৰম্ভণিতে সকলোৱে তাইৰ পৰা আঁতৰি আছিল, কিন্তু এতিয়া সকলোৱে তাই ভুল কৰি অনুতপ্ত হোৱা কথা গম পাইছিল। কিন্তু অনুপমে তেতিয়াও যেন শেৱালিক সহজভাৱে লোৱা নাছিল। কিন্তু এদিন হঠাৎ অনুপমৰ গাটো বেয়া হ'ল। সি মূৰ ঘূৰাই বিচনাতে পৰিল। সেই সময়ত ঘৰখনৰ সকলোতকৈ চিন্তাত আছিল শেৱালি। কি হৈছে অনুপমৰ? কিয় হৈছে এনেকুৱা? চাগে মোৰ বাবেই এনেকুৱা হৈছে। ডক্তৰ মাতিলে, দৰৱ দিলে, অনুপমৰ মূৰটো পিটিকি থাকিল। সেইদিনা শেৱালিয়ে অনুপমৰ মূৰৰ ওচৰত বহি গোটেই ৰাতি উজাগৰে কটালে। সুস্থ হৈ উঠাত অনুপমে সকলো কথা গম পালে। সময়ৰ লগে লগে অনুপমৰ খঙো শান্ত হৈ পৰিল। এদিন অনুপমে মনতে ভাবিলে যে এতিয়া শেৱালিক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়াটো উচিত। ভবামতে অনুপমে এদিন মাক দেউতাক, ককায়েক বৌয়েক সকলোৰে আগত শেৱালিক এবাৰ সুযোগ দিয়াৰ কথাটো ক'লে। অনুপমৰ কথা শুনি মাকৰ চকু সেমেকি উঠিল। দেউতাকে মূৰ জোকাৰি ক'লে, তই ঠিক কথাই কৈছ অনুপম। ক্ষমা কৰিব পৰাটো বহুত ডাঙৰ কাম। কি ক বৰুণ, বোৱাৰী? অঁ দেউতা, তুমি ঠিকেই কৈছা। অনুপমৰ ককায়েক বৰুণ আৰু বৌয়েকেও সন্মতি দিলে। কিছুদিন পিছত অনুপম আৰু শেৱালি পুনৰ বিয়াত বহিল। কিন্তু এইবাৰ কোনো চৰ্ত নাই, কোনো মোহ নাই, কোনো লোভ লালসা নাই। প্ৰিয় দৰ্শক, মানুহৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটে যিবোৰে কিছুমানৰ জীৱনটো ধ্বংস কৰে আৰু কিছুমানৰ জীৱনটো পুনৰ উদ্ধাৰ কৰে। কথাটো হ'ল মানুহে কৰি অহা ভুলটোৰ পৰা কিমান শিকিলে আৰু কিমান শুধৰণি কৰিলে। আৰু ক্ষমাত যথেষ্ট শক্তি থাকে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।